মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, NMS পৰীক্ষা 2024ৰ নৱেম্বৰ মাহত অনুষ্ঠিত হ'ব। এই পৰীক্ষাটোত তোমালোকৰ কি পঢ়িব লাগে, কি কিতাপ পঢ়িব লাগিব বা কেনেধৰণৰ চিলেবাছখন কি তাৰ ওপৰত বিভিন্নজনে কমেণ্ট কৰি আছিল। যিসকলে আমাৰ অনলাইন ক্লাছত জইন হৈছে তেওঁলোকে জানেই বাৰু, আৰু লগতে যিসকলে নাজানে তেওঁলোকে ইউটিউবত কমেণ্ট কৰি আছিল। আৰু তাৰ বাবে ভাবিলো সকলোৱে জনাৰ বাবে চিলেবাছখন প্ৰস্তুত কৰি আজি এই ভিডিঅ'টোত আমি ডিছকাছ কৰিম চিলেবাছখনৰ ওপৰত। ছাত্ৰ-ছাত্ৰীসকল, এই চিলেবাছখন দুখন যিহেতু পেপাৰ থাকে, এখন MAT পেপাৰ আৰু এখন SAT পেপাৰ। এই MAT পেপাৰখনৰ কাৰণে ছাবজেক্ট যি চাওঁতে ৰিজনিং আহে, আৰু ইয়াত নাম্বাৰ অফ কুৱেশ্যন 90টা থাকে আৰু মাৰ্কছ থাকে 90 নম্বৰ। এতিয়া ৰিজনিংৰ ভিতৰত কি থাকে এই সকলোবিলাক আমাৰ অনলাইন ক্লাছত কৰিব পাৰিবা, বা অনলাইন ক্লাছত সম্পূৰ্ণ চিলেবাছখনে মানে কভাৰ কৰা হয়। তাৰ বিষয়ে মই লাষ্টৰ ভিডিঅ'ত কম, তোমালোকে কি কেনেকৈ অনলাইন ক্লাছ কৰিব পাৰিবা, কেনেকৈ পাছ কৰিব পাৰিবা। মই কৈছো যে অনলাইন ক্লাছত জইন হ'লে 100% পাছ কৰিব পাৰিবা যদি তোমালোকে গুৰুত্ব দিয়া। আমি লাষ্টলৈ আলোচনা কৰিম, যিসকলে ল'ব বিচাৰে লাষ্টলৈকে চাব পাৰিবা। SAT পেপাৰখনত কি থাকে? SAT পেপাৰখনত 90 মাৰ্কছে থাকে, আৰু ইয়াত 3টা ছাবজেক্ট থাকে, যেনেকৈ ছায়েন্স থাকে। ছায়েন্সত 25ৰ পৰা 35টা প্ৰশ্ন আহে। যদি আমি চাওঁ তেতিয়াহ'লে মই আগৰ 5-6 বছৰ কুৱেশ্যন এনালিচিছ কৰি দেখা পাইছো যে ইয়াত 25ৰ পৰা 35টা কুৱেশ্যন আহে, আৰু মাৰ্কো যিহেতু 1 নম্বৰকে 25ৰ পৰা 35 মাৰ্কছ থাকে। ছ'চিয়েল ষ্টাডিজত ঠিক তেনেদৰে 25ৰ পৰা 35টা কুৱেশ্যন থাকে, আৰু ইয়াত একেদৰে 25ৰ পৰা 35 মাৰ্কছে পোৱা যায়, মাৰ্কছ থাকে। মেথমেটিক্সত যদি আমি চাওঁ তেতিয়া 18ৰ পৰা 22 নম্বৰ 22টা প্ৰশ্ন থাকে, আৰু মাৰ্কছো একে 18ৰ পৰা 22 নম্বৰ থাকে। আৰু টোটেল যদি চাওঁ তেতিয়া দুইখন পেপাৰ মিলি 180 নম্বৰ থাকে, আৰু 180টা কুৱেশ্যন থাকে। ছাত্ৰ-ছাত্ৰীসকল, এই 180টা কুৱেশ্যন অতি কম সময়ত, অৰ্থাৎ 90কে দুখন পেপাৰত কৰাটো অতি সহজ নহয়। সেইবাবে আমি অনলাইন ক্লাছত কিছুমান টিপছো লোৱা হৈছে, বা কিছুমান সহজকৈ কেনেকৈ কৰিব পাৰি কম টাইমত আমি তাৰ ওপৰত কৰা হৈছে। ছাত্ৰ-ছাত্ৰীসকল, বহু ছাত্ৰ-ছাত্ৰীয়ে কি কৰে, বহুত হাৰ্ড ৱৰ্ক কৰে, বহুত কষ্ট কৰে, কিন্তু ছাকচেছ হ'ব নোৱাৰে। এইটো কাৰণ কি, তেওঁলোকে পঢ়ি থাকে বেলেগ, পৰীক্ষাত আহে বেলেগ। সেইকাৰণে তোমালোকে জইন হ'ব পাৰিবা অনলাইন ক্লাছত মাত্ৰ 200 টকাত, য'ত তোমালোকে যিটো পৰীক্ষালৈকে, অৰ্থাৎ নৱেম্বৰ লাষ্টলৈকে তোমালোকে পৰীক্ষা শেষ নোহোৱা পৰ্যন্ত তোমালোকে ক্লাছত জড়িত হৈ থাকিব পাৰিবা। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে যদি আগ্ৰহী তেনেহ'লে যিটো নাম্বাৰ দেখা পাইছে হোৱাটছএপ নাম্বাৰটো, এই হোৱাটছএপ নাম্বাৰটো তোমালোকে যিটো হোৱাটছএপ নাম্বাৰটো, এই হোৱাটছএপ নাম্বাৰটো SMS কৰি তোমালোকে জইন হ'ব পাৰিবা। ছাত্ৰ-ছাত্ৰীসকল, অধিক জানিবৰ বাবে তোমালোকে ফোনো কৰিব পাৰিবা। আৰু যদি এই পৰীক্ষাটো ভাল এটা ৰিজাল্ট কৰিব বিচাৰা, বা তোমালোকে স্কলাৰশ্বিপ পাব বিচাৰা, তেতিয়াহ'লে তোমালোকে মাত্ৰ 200 টকা পেমেন্ট কৰিব লাগিব, আৰু তোমালোকক পাছ কৰাৰ প্ৰতিশ্ৰুতি দিছো। তোমালোকে চেষ্টা কৰিব লাগে। ঠিক আছে, নেক্সট এটা ভিডিঅ'ত লগ পাম। এতিয়া অনলাইন ক্লাছে হ'ব, নেক্সট ভিডিঅ'ত লগ পাম। ঠিক আছে, বাই। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা।